নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি বৃহস্পতিবাৰ আৰু এতিয়া বৃহস্পতিবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু আপোনালোকৰ উদ্দেশ্যসমূহ এই ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰাৰ সময়তে জনাব পাৰিব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে আৰু এই বন্ধ দিন দুটাত কোনো কাৰণতে গেট খুলি দিয়া নহয়। মূল গেট খোলাৰ সময় হৈছে পুৱা 9টা বজাত আৰু বন্ধ কৰাৰ সময় হৈছে সন্ধ্যা 4 বজাত। ভক্তসকলক এটি বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, অগ্নিনাভ মন্দিৰলৈ অহা ভক্তসকলে যি যান বাহন লৈ আহে সেই ভক্তসকলে সকলো জনাইছে। 1 মিনিট তুমি কৈ দিয়াচোন। শ্ৰদ্ধাৰ ভক্তবৃন্দ, আপোনালোকক জনাব বিচাৰিছোঁ যে নিৰ্বাচন আয়োগৰ আমাক এটা জাননী জাৰি কৰিছে। যিহেতু অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা বৰপুখুৰীৰ পাৰত অৱস্থিত আৰু নাজিৰা বৰপুখুৰীৰ সমীপতে নাজিৰাৰ যিহেতু কোৰ্টখন লাগি আছে আৰু সেয়েহে মহকুমা সদৰ হোৱাৰ কাৰণে নিৰ্বাচনৰ সকলো কাম ইয়াতে অনুষ্ঠিত হ'ব। গতিকে যিহেতু ইয়াৰ পৰা বিভিন্ন ঠাইলৈ যান বাহন অহা যোৱা কৰিব লাগিব, সেয়েহে নিৰ্বাচন আয়োগে অধিসূচনা যোগে আমাক জনাইছে, আমাক তেখেতলোকে এটা নটিচ কৰিছে যে অহা 17, 18 আৰু 19 তাৰিখে কোনো ধৰণৰ যান বাহন মন্দিৰৰ সমীপত বা ইয়াৰ কাষত যিখিনি পাৰ্কিং প্লেচ আছে তাত ৰখোৱাটো নহ'ব, তাত বাধা আৰোপ কৰা হৈছে। যিহেতু সকলো এৰিয়া নাজিৰা মহকুমা প্ৰশাসনে সংগ্ৰহ কৰিছে ইলেকশ্যন পাৰপজত। গতিকে আপোনালোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, 17, 18 আৰু 19 তাৰিখে দূৰ দূৰণিৰ যিসকল ভক্ত অগ্নিনাভ শিৱ মন্দিৰলৈ আহে তেখেতলোকে নাজিৰাৰ যি মুখ্য ধুদৰ আলি তাৰ পৰা অগ্নিনাভ শিৱ মন্দিৰলৈ ফাটি অহা ৰজাপল ৰোডৰ ফালে নিজৰ কোনো ধৰণৰ যান বাহন আনিব নোৱাৰিব। গতিকে আপোনালোকে নাজিৰা নগৰৰ কোনোবা ঠাইত আপোনালোকে পাৰ্কিং কৰি আহিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ। আৰু আমাৰ যিখিনি প্ৰাইভেট পাৰ্কিং এৰিয়া আছিলে সকলো নিৰ্বাচন পাৰপজত নাজিৰাৰ মহকুমা কাৰ্যালয়ে সেইখিনিও সংগ্ৰহ কৰিছে। গতিকে ইয়াত কোনো ধৰণৰ পাৰ্কিঙৰ ব্যৱস্থা নাথাকিব। গতিকে আপোনালোকে নাজিৰা নগৰৰ সমীপৰ যিকোনো ধুদৰ আলিৰ কাষতে কোনোবা ঠাইত যান বাহন ৰাখি অলপ কষ্ট কৰি হ'লেও মন্দিৰলৈ আহিব লাগিব। গতিকে কথাষাৰ সকলোৰে জ্ঞাতাৰ্থে আমি অৱগত কৰিলোঁ। ধন্যবাদ। এতিয়া বৌৱে ৰাজহুৱা বন্তি বাবাৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ লোৱা হৈছে, আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমি ৰাজহুৱা বন্তি প্ৰজ্বলন কৰি বাবাৰ চৰণত অৰ্পণ কৰিবলৈ জ্ঞান কৰিছোঁ। ভক্তসকলে এই ৰাজহুৱা বন্তি গছতে সেৱা লৈ তেখেতসকলৰ কামনাবিলাক পূৰ্ণ কৰিব। ইয়াৰ লগে লগে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচি আমি মন্দিৰৰ পৰা সকলো ভক্তৰ কাৰণে ৰাইজ আৰু মাতৃ বালক বালিকাসকলৰ শ্ৰদ্ধা সেৱা আৰু ভক্তিৰ আগবঢ়ালোঁ। আজি বৃহস্পতিবাৰ শুক্লপক্ষৰ তিথি। ইতিমধ্যে আমি ভক্তসকলৰ সৰ্বত মংগলময় চিন্তা কৰি এই ভিতৰ ৰাজহুৱা বন্তি গছ আমি বাবাৰ চৰণত অৰ্পণ কৰিবৰ বাবে ইতিমধ্যে আমি আগবাঢ়িছোঁ। বন্তি গছ যেতিয়া বাবাৰ চৰণত অৰ্পণ কৰা হ'ব, আমাৰ আই মাতৃসকলে উৰুলি মংগল ধ্বনি কৰিব। লগে লগে আমাৰ মন্দিৰৰ কৰ্মকৰ্তাসকলে দেৱবাদ্যবিলাক বজাই তুলিব লাগিব। ইতিমধ্যে আমি বন্তি গছি আমাৰ মন্দিৰৰ আৰু মাতৃ বাবাৰ চৰণত অৰ্পণ কৰিছোঁ।
শ্ৰদ্ধাৰ ভক্তবৃন্দ, এতিয়া এই ৰাজহুৱা বন্তি গছ মই পুনৰবাৰ সমূহ ভক্তৰ হৈ প্ৰাৰ্থনা জনাই বাবালৈ আকৌ আগবঢ়াম। লগতে আমাৰ আজিৰ মন্দিৰৰ পূজাৰী অখিল বৰঠাকুৰে আপোনালোক সকলোকে আশীষ প্ৰদান কৰিব আৰু আপোনালোকে পুনৰবাৰ আপোনালোকৰ প্ৰাৰ্থনাসমূহ বাবাক জনাব। ধন্যবাদ। জয় সদাশিৱ জয় মহাদেৱ জয় আকস্য ভগৱানদেৱ সৰ্বকল্যাণহিতবে নিবেদন সত্তানাম তং বাদি পৰমেশ্বৰ। হে দেৱালী মহাদেৱ, আজি বৃহস্পতিবাৰ শুক্লপক্ষৰ তৃতীয়াংশী, তাত উদ্দেশ্য কৰি আমি ভক্তসকলৰ সৰ্বমংগলময় উদ্দেশ্য কৰি আৰু আমাৰ কৰ্মকৰ্তাই মাতৃসকলৰ সৰ্বমংগলময় চিন্তা কৰি বাবাৰ চৰণত এবাৰে ৰাজহুৱাভাৱে গীতাৱলী প্ৰচলন কৰি বাবাৰ চৰণত অৰ্পণ কৰা হৈছে। এই বন্তি গছৰে দ্বাৰা ভক্তসকলৰ কৰ্মকৰ্তাসকলৰ যি কামনা লৈ বাবাৰ চৰণত সেৱা ধৰিছে। এই বন্তি গছৰে দ্বাৰা সেৱক সেৱকসকলৰ কামনাবিলাক পূৰ্ণ কৰক। লগে লগে কৰ্কট ৰোগ বাংলাৰ যুগত ভুগি থকা সকলক চিকিৎসা কৰিব বাবাৰ আশীৰ্বাদ সৰ্বমংগলময় কৰক। সন্তান প্ৰাপ্তিসকলক সন্তান ফলপ্ৰাপ্তি কৰক। বিবাহৰ বাধা বিঘিনি থকা সকলক বিবাহৰ বাধা বিঘিনিৰ পৰা প্ৰভুৰ আশীৰ্বাদ দ্বাৰা শুভমংগল প্ৰদান কৰক। কৰ্মৰ বাণিজ্য ব্লক বিবাহী কৰক। বিদ্যাৰ কন্যাক সৰস্বতী ভক্তি প্ৰদান কৰক। আৰ্থিক সমস্যাত ভুগি থকা সকলক আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ কৰক। পাৰিবাৰিক অশান্তি চলি থকা সকলক পাৰিবাৰিক অশান্তিৰ পৰা বাবাই আশীষ প্ৰদান কৰি শুভমংগল প্ৰদান কৰি ভক্তসকলৰ স্বচ্ছ মনৰ কামনাবিলাক এই বন্তি গছতে বাবা সন্তুষ্ট হৈ তেখেতসকলৰ কামনাবিলাক পূৰ্ণ কৰি সৰ্বতো মংগলময় কৰি কৃপা কৰিব। জয় সদাশিৱ জয় মহাদেৱ হৰ হৰ মহাদেৱ হর হর মহাদেব হর হর মহাদেব। কল্যাণমস্তু শিব শান্তি অস্তু। আই মাতৃসকলে তিনিবাৰৰ মংগল